মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইমে নিৰ্বাচন এবাৰ খেলিব ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতে নিৰ্বাচনো খেলিব ভূপেন বৰাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ভূপেন বৰাৰ নিৰ্বাচন খেলা সন্দৰ্ভত ৰাজহুৱাভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে কোন সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচন খেলিব আৰু কেতিয়া এই কথা পোহৰলৈ আহিব সেই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ভূপেন বৰাক লৈ পুনৰ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়ে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিব এবাৰ ভূপেন বৰাই নিৰ্বাচন খেলিবলৈ সাজু হৈ উঠিছে এতিয়া ভূপেন বৰা বিজেপিয়ে ভূপেন বৰাক লগত লৈ এবাৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে দুই এদিনতে ভূপেন বৰাৰ বাবে চূড়ান্ত হ'ব সমষ্টি কোনটো সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচন খেলিব শীঘ্ৰেই চূড়ান্ত কৰা হ'ব কোন সমষ্টিত নিৰ্বাচন খেলিব শীঘ্ৰেই সিদ্ধান্ত লোৱা হ'ব চূড়ান্ত কৰা হ'ব তাৰ পিছতে কৰা হ'ব ঘোষণা 22 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত আজি যেহেতু দেশৰ গৃহমন্ত্ৰী আহি অসমত উপস্থিত হৈছে কাইলৈ গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰীগৰাকী আৰু তাৰ পিছতে 22 তাৰিখে যোগদান কৰিব ভূপেন বৰা ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদানৰ বাবে সাজু হৈ উঠিছে এতিয়া ভূপেন বৰাৰ সৈতে হাজাৰ হাজাৰ কংগ্ৰেছীক লগত লৈ ভূপেন বৰাই আনুষ্ঠানিকভাৱে গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে কাইলৈ গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে 22 ফেব্ৰুৱাৰীৰ দিনটোতে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বৰ্তমান সময়ত ভূপেন বৰা বৰ্তমান সময়ত বিজেপিৰ এগৰাকী নেতা হিচাপে সকলোৱে চিনি পালে যে বিজেপি ভূপেন বৰা যেহেতু কংগ্ৰেছ দল ত্যাগ কৰি অসমৰ ৰাজনীতিত এক প্ৰকাৰ ভূমিকম্পৰ সৃষ্টি কৰি কংগ্ৰেছ দলত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি ভাৰতীয় জনতা পাৰ্টিত যে যোগদান কৰিছে ভূপেন বৰা সেই কথা সমগ্ৰ অসমবাসীয়ে জানিলে সমগ্ৰ ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লগোৱা এই খবৰৰ পিছতে এতিয়া আন এটা ডাঙৰ খবৰ যে ভূপেন বৰাই এইবাৰ নিৰ্বাচন খেলিবই যি সময়ত কংগ্ৰেছ দলৰ একাংশ নেতা নেত্ৰীয়ে ভূপেন বৰা বিজেপিলৈ অহাৰ পিছতে কৈছিল যে ভূপেন বৰাৰ অৱস্থা না জল না স্থল হ'ব বুলি কৈছিল বহু পুৰণি বিধায়কৰ সৈতে বা পুৰণি কংগ্ৰেছ নেতাৰ সৈতে এক প্ৰকাৰ তুলনা কৰিছিল ভূপেন বৰাক একাংশ কংগ্ৰেছ নেতা নেত্ৰীয়ে বৰ্তমানৰ যিসকলে পূৰ্বতে কংগ্ৰেছক বেয়া পায় বা কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি তেওঁলোক ক্ষুভিত হৈ ওলাই আহিছিল অন্য দলত যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল সেই লোকসকলৰ লগত বা সেই নেতাসকলৰ লগত তুলনা কৰি ভূপেন বৰাৰো না জল না স্থল হ'ব বুলি এক প্ৰকাৰ সমালোচনা কৰি আহিছিল একাংশ কংগ্ৰেছ নেতা নেত্ৰীয়ে কিন্তু সেইসকল কংগ্ৰেছ নেতা নেত্ৰীক এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট উত্তৰ যে ভূপেন বৰাই নিৰ্বাচন খেলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে যে ভূপেন বৰাই নিৰ্বাচন খেলিব কিন্তু কোনটো সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচন খেলিব ভূপেন বৰাই যেটো ৰঙানদী বিপুৰীয়াৰ নাম পূৰ্বতেও লৈছিল গতিকে যিকোনো এটা সমষ্টি এই দুইটা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচন খেলিব কেৱল নিৰ্বাচন খেলাই নহয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জিকিব ভূপেন বৰা সেই কথাও ভূপেন বৰা নিশ্চিত কাৰণ ভূপেন বৰাই কৈছিল আজিৰ পৰা কিছুদিন পূৰ্বে ভূপেন বৰাই এই কথা কৈছিল যে তেওঁ চৰকাৰী গাড়ীত উঠি ঘূৰি দেখুৱাবই আৰু সেয়া তেওঁ কৰি দেখুৱাবলৈ সাজু হৈছে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক পোনপটীয়াকৈ সমৰ্থনত আছে যে ভূপেন বৰাই এইবাৰ নিৰ্বাচন খেলিব এয়া ডাঙৰ খবৰ আজিৰ সমগ্ৰ ৰাজ্যত ৰাজনীতিত তুলপাৰ লগোৱা এই খবৰ যে ভূপেন বৰাই ৰাজনৈতিক দল সলনি কৰাৰ পিছতে এতিয়া ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যতো কিন্তু পূৰ্বৰ দৰে হৈ নাথাকে এইবাৰ ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যত সম্পূৰ্ণৰূপে সলনি হ'ব বৃহৎ পৰিৱৰ্তন দেখিব এইবাৰ বিজেপি হলেও কিন্তু ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টিত সক্ৰিয়তাৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হ'ব এগৰাকী প্ৰাৰ্থী হৈ আৰু জিকি আহিব সেই সমষ্টিৰ পৰা যিটো সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে এই কথা যে বিজেপিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই 22 তাৰিখে আনুষ্ঠানিকভাৱে হাজাৰ নেতা কৰ্মীক লগত লৈ যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে ইতিমধ্যে ভূপেন বৰা বিজেপিলৈ আহিলে সেই কথা নিশ্চিত কিন্তু কাগজে কলমে ভূপেন বৰাই গেৰুৱা বসন পিন্ধিব ফেব্ৰুৱাৰী 22 তাৰিখে গতিকে দেশৰ গৃহমন্ত্ৰীক কাইলৈ সাক্ষাৎ কৰাৰ পিছতে 22 ফেব্ৰুৱাৰীৰ দিনটোত ভূপেন বৰাই যেতিয়া আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব তাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰাৰ্থীৰ তালিকা সেই তালিকাও মুকলি হ'ব
আৰু প্ৰাৰ্থীৰ তালিকা মুকলি হোৱাৰ লগে লগে ভূপেন বৰাৰ নামটো দেখিবলৈ পাব সেই তালিকাত যে কোনটো সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব ভূপেন বৰা। ৰাজ্যৰ ৰাজনীতিত ডাঙৰ খবৰ আজিৰ দিনটোৰ। কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই সেই কথা যিকোনো মুহূৰ্ততে চূড়ান্ত কৰা হ'ব। ইতিমধ্যে বিজেপিৰ ভিতৰ চৰাত এই কথা চূড়ান্ত কৰি ৰখা হৈছে, সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সকলো এক প্ৰকাৰ যি তালিকা প্ৰায় প্ৰস্তুত কৰা হৈ গৈছে। মাত্ৰ তালিকা ৰাজহুৱা কৰিবলৈ বাকী আছে। ৰাজহুৱা কোনদিনা কৰিব? যিদিনা দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব ভূপেন বৰাই আৰু তাৰ পিছতে 22 ফেব্ৰুৱাৰীত যেতিয়া ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব, তাৰ লগে লগে বিজেপিৰ প্ৰাৰ্থীৰ সমষ্টিয়ে কোনটো সমষ্টিত কোনগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সকলো প্ৰাৰ্থীৰ দীঘলীয়া তালিকা মুকলি কৰি দিব আৰু সেই তালিকাতে অন্তৰ্ভুক্ত হ'ব ভূপেন বৰাৰ নাম। আৰু বিজেপিৰ আভ্যন্তৰীণ চৰাত ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে যে ভূপেন বৰাই কোনটো সমষ্টিত নিৰ্বাচন খেলিব। প্ৰায় চূড়ান্ত হৈছে এতিয়া ভূপেন বৰাৰ নাম যে বিজেপিৰ পৰাই যে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব, এইবাৰ নিৰ্বাচনত নামিব ভূপেন বৰা, সেই কথা নিশ্চিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ নিৰ্বাচন খেলাক লৈ ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি আগবঢ়াবলৈ চেষ্টা কৰিম। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। भूपेन बड़ा एमएलए खेलेंगे, समस्या तो 2 दिनों ठीक करें। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा,
इसलिए तो हम लाया हूँ भूपेन बड़ा एमएलए खेलेगा समस्या तो 2 दिन ठीक करें भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा इसलिए तो हम लाया हूँ भूपेन बड़ा एमएलए खेलेगा समस्या तो 2 दिन ठीक करें भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा इसलिए तो हम लाया हूँ भूपेन बड़ा एमएलए खेलेगा समस्या तो 2 दिन ठीक करें भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा इसलिए तो हम लाया हूँ भूपेन बड़ा एमएलए खेलेगा समस्या तो 2 दिन ठीक करें भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा इसलिए तो हम लाया हूँ भूपेन बड़ा एमएलए खेलेगा समस्या तो 2 दिन ठीक करें भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा इसलिए तो हम लाया हूँ भूपेन बड़ा एमएलए खेलेगा समस्या तो 2 दिन ठीक करें भूपेन बड़ा को तो हम इलेक्शन